নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলিত গড়েশ্বৰ পথত, মানে আবাহন থিয়েটাৰত উপস্থিত আছোঁ। আজি হৈছে 15 তাৰিখ, আজি মানে প্ৰথম নিশা, আৰু আজিৰ নাটকখনৰ নাম হৈছে গিৰিপ গাৰৱ কইনা। গিৰিপ গাৰৱ কইনা নাটকখনৰ নাম। আৰু আগতে এইখন থিয়েটাৰ হৈছিল বাইহাটা চাৰিআলি প্ৰক্ষলন ক্ষেত্ৰত, মানে তাতে পানী উঠোৱাৰ বাবে আজি আহিছে থিয়েটাৰখন মানে বাইহাটা চাৰিআলি, মানে পূব কামৰূপ কলেজৰ ওচৰত এই থিয়েটাৰখন মানে ইয়াতে পাতিছে। গাইজ, আপোনালোকে আহিব থিয়েটাৰখন চাব। আৰু ময়ো আহিছোঁ। গিৰিপ গাৰৱ কইনা নাটকখনৰ নাম। গাইজ, ফাইনেলি আপোনালোক কমপ্লিট দেখুৱাই আছোঁ। আপোনালোকে চাব থিয়েটাৰখন, একদম মজা থিয়েটাৰ, আবাহন থিয়েটাৰ। যোৱাবাৰো বহুত ভাল হৈছে, যোৱাবাৰো মানুহে বহুত শলাগ লৈছে। এই আবাহন থিয়েটাৰখন মানে বহুত ভাল। গাইজ, আপোনালোকে আহিব এই থিয়েটাৰখন চাবলৈ। আৰু আপোনালোকক মানে থিয়েটাৰৰ পৰিস্থিতি দেখুৱাই আছোঁ। বৰ্তমান এতিয়া পেণ্ডেল বনাই আছে, আৰু ইয়াতে কমিটিৰ সকলো বিষয়ববীয়াসকল আছে। গাইজ, আপোনালোকক দেখুৱাই আছোঁ। গাইজ, এই মই ফাইনেলি কাৰ্যালয়ত আহি পালোঁ। কাৰ্যালয়ত সকলো কমিটিৰ বিষয়ববীয়াসকল উপস্থিত আছে, আৰু এফালে আমাৰ মৰমৰ দাদা আছে। যিহেতু আজি মানে প্ৰথম নিশা থিয়েটাৰৰ, আজি 15 তাৰিখ। দাদা, আপোনালোকে কি ক'ব কওকচোন দাদা? থিয়েটাৰৰ বিষয়ে এইবাৰ যোৱাবাৰ তুলনাত এইবাৰ যদিও অলপ মানুহৰ আকৰ্ষণটো কম, তথাপি আমাৰ এই বছৰত আমি এটা ভাল এমাউণ্টৰ পইচা টিকট বিক্ৰী কৰিম বুলি আমি ভাবিছোঁ। আৰু ইতিমধ্যে আমাৰ 80% টিকট আমাৰ বিক্ৰী কৰি শেষ হৈ গ'ল, আৰু অহাকালিৰ কাৰণেও টিকট ইতিমধ্যে আমাৰ 20% বিক্ৰী হৈ গৈছে। এতিয়া ভাল হ'ব বুলি আমি আশা কৰিছোঁ। ৰাইজ সদায় আজি 100 চলিব নে 200 চলিব? এতিয়া আমি দ্বিতীয় শ্ব' দশম বুলি ভাবি আছোঁ। আচ্ছা, এফালে আমাৰ জাইদুলকা আছে বহি। টিকেটটো মই বিক্ৰী কৰি আছোঁ, প্ৰায় শেষে হ'ল। অকণমান আদৰণি আছে। এইখিনি শেষ হোৱাৰ পিছত আমি কমিটি ডিচিশ্যন ল'ম ছেকেণ্ড শ্ব'ত। প্ৰায় গধূলি মানে আমি ছেকেণ্ড শ্ব' দিম বুলি ভাবিছোঁ, আৰু টিকেটটো খুলি দিম বুলি ভাবিছোঁ। এতিয়া তাৰমানে টিকেট বিক্ৰী কৰি থকা নাই আৰু? টিকেট বিক্ৰী কৰিছোঁ, অলপমান আদৰণি অকণমান আছে। এইখিনি শেষ হ'লে আমি দ্বিতীয় দৰ্শনীৰ কাৰণে আমি গধূলি ৰাইজৰ আগত আগবঢ়াম, আৰু দিম না নিদিম। এফালে আমাৰ মৰমৰ দাদা। ঠিক আছে, মই সমূহ ৰাইজলৈ থিয়েটাৰ কমিটিৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ আনন্দ লাভ কৰিছোঁ। সেইকাৰণে আমি যিকেইদিন টিকট পুচিঙত গৈছোঁ, কোনোৱে টিকট নাৰাখোঁ বুলি কোৱা নাই। কিন্তু এটা অলপমান অসুবিধা হৈছে কি, জুবিন গাৰ্গ মৰাৰ কাৰণে মানুহে অলপমান মানে দুখত আছে যদিও, তথাপিতো আমাকো মানে সুন্দৰ ৰকমে তেখেতসকলে ৰেচপণ্ড কৰিছে। আৰু ইতিমধ্যে আমাৰ প্ৰায় টিকট শেষ হৈছে। আমাৰ আদৰণি, আমাৰ বন্ধুবৰ গাইডলে কৈছে আদৰণি টিকট অলপ আছে, আৰু আমি আশা ৰাখিছোঁ আমি ছেকেণ্ড শ্ব' আমি কৰিব পাৰিম বুলি। আৰু এটা উৎসাহজনক কথা হৈছে, অহাকালিৰ টিকটো আমাৰ আজি প্ৰায় বিক্ৰী হৈছে। আৰু আমাৰ এইবাৰ ফিল্ডখন আমাৰ অলপ অসুবিধা হ'ল। প্ৰক্ষালন ক্ষেত্ৰত আমাৰ পানীৰ অসুবিধাৰ কাৰণে আমি ফিল্ডখন ইয়ালৈ আনিব লগা হ'ল। যদিও এইখিনি ঠাইও বেয়া নহয়, ৰাইজৰ মানে সুন্দৰ ৰকমে উপভোগ কৰিব পাৰিব। মই ইয়াৰ পৰা আহ্বান জনাইছোঁ, সমূহ ৰাইজ আহক, আমাৰ থিয়েটাৰ উপভোগ কৰক আৰু আনন্দ লওক। গাইজ, এইখন হৈছে আবাহন থিয়েটাৰৰ মানে মাল কৰোৱা গাড়ী এইখন, আপোনালোকে চাওক। আৰু এইফালে এখন বাছ আছে, এইখন আল্ট্ৰা বাছ হয়। প্ৰত্যেকখন গাড়ীতে লেখা আছে আবাহন থিয়েটাৰ। আৰু এইফালে মানে চকীবিলাক থৈ দিছে, দুইজন দাদা মানে চকী কৰাই আছে, মানে এতিয়া পেণ্ডেলৰ ভিতৰত লৈ গৈ আছে। আৰু গাইজ, ফাইনেলি এতিয়া মই গৈ আছোঁ মানে আবাহন থিয়েটাৰৰ মানে পেণ্ডেলৰ ওচৰলৈ গৈ আছোঁ। মানে পেণ্ডেল বনাই আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই, মানে হৈ যাব গধূলিৰ আগত মানে কমপ্লিট হৈ যাব। গাইজ, এই চাওক গাইজ, আপোনালোকক পেণ্ডেলটো দেখুৱাই আছোঁ। মানে মই পেণ্ডেলৰ ওচৰত আহি আছোঁ, আৰু এনেকৈ মোৰ মৰমৰ দাদাহাত বহি আছে, মানে মোবাইল টিপি। আৰু এফালে দাদা আছে। গাইজ, চাওক আপোনালোকে, কমিটিৰ সকলো বিষয়ববীয়াসকলে মানে চিটত নম্বৰ মাৰি আছে, দাদাহাতে। চাওক গাইজ, এফালে দাদাই ফোন মাৰাত ব্যস্ত। মই বৰ্তমান এতিয়া পেণ্ডেলৰ ভিতৰত আছোঁ, আপোনালোকক পেণ্ডেলটো দেখুৱাই আছোঁ।
আৰু এইফালে চাব গাইজ ইয়াতে সকলো নাটকখন এই মানে মঞ্চখনত হ'ব এই ষ্টেজটোত হ'ব এজন দাদা টোপনি মাৰি আছে এই ষ্টেজটোত চাওক গাইজ আপোনালোকে ভালদৰে চাওক গাইজ এই দুজন ভাইটি দিনে ৰাতি কাম কৰি আছে আবান থিয়েটাৰৰ আৰু বৰ্তমান এতিয়া মানে চকীত মানে নাম্বাৰ মাৰি আছে ভাইটি এইটো কি 1 নম্বৰ এইটো ভিআইপি আচ্ছা কওকচোন অকমান কি কম নহয় আপোনাৰ ধৰক এইবাৰ আমাৰ মহাদেৱ ক্ষেত্ৰত আবাহন থিয়েটাৰে দুটি নিশাৰ বাবে আহিছে আজি আৰু কালি অৰ্থাৎ 15 আৰু 16 অক্টোবৰ দুটা নিশাৰ বাবে আহিছে আবাহন থিয়েটাৰ আমাৰ মাজত গতিকে বাহিৰচালী ৰাইজক আহ্বান জনালো আহক থিয়েটাৰ আমাৰ উপভোগ কৰক কেনেকুৱা পাই জনাব সেয়াই কম আৰু বহুত কষ্ট দেখিছে আপোনালোকে গোটেইখিনি মেনেজমেণ্ট কৰিয়ে আছো আমি গোটেইখিনি কমিটি লগ লাগি কষ্ট কৰিয়ে আছো আহক আমাৰ নাটক চাওক কেনেকুৱা পালে আজি আমি লগাম গিৰিপ গাৰাপ কইনা আহিছে আৰু অহাকালি আমাৰ নিবেদন আছে নিৰিপ গাৰাপ কইনা আহিছে নাটকখনৰ নাম হয় অভিজিত ভট্টাচাৰ্য ছাৰৰ ৰচনা পৰিচালনাৰে আৰু কাইলৈ আমি লগাম মীনাক্ষীৰ সংগীত সন্ধিয়া এইখনো অভিজিত ভট্টাচাৰ্যৰ ছাৰৰে নাটক হয় গতিকে আহক দুইটা নিশাতে আমাক সহায় সহযোগিতা কৰক আৰু ঠিক আছে ধন্যবাদ ভাইটি ভাল লাগিল বৰ্তমান এইটো ৰাস্তা কবা গেলে এইটো ফুল লাইনৰ ৰাস্তা বুলি ক'ব লাগিব এই ৰাস্তাটো দি মানে গাড়ী চলিব আছে চাওক গাইজ এতিয়াও ক্লিয়াৰ হোৱা নাই এই ৰাস্তাটো আজি মানে ভাটিবেলাৰ আগতে এই ৰাস্তাটো ক্লিয়াৰ হ'ব বৰ্তমান এই ৰাস্তাটোত গাড়ী চলাব কোনে জানা আমাৰ বাইদেউ গাড়ী চলাব এই ৰাস্তাটো দি আৰু মই এইফালে গৈ আছো মানে গাড়ী চলাব প্ৰস্তুতি পৰখাৰ বাইদেউ গাড়ী চলাব বৰ্তমান এইটো এটা হৈছে ৰাস্তা এই ৰাস্তাটোত প্ৰস্তুতি বাইদেউৰ বাহিৰে কোনো গাড়ী চলাব নোৱাৰে ইমান সাহস বাইদেউৰ মানে এনেকুৱা গাড়ী চলাব এই ৰাস্তাটো দি চাব আৰু বৰ্তমান এইবিলাক কি বনাই থৈ দিছে একো গম নাপাওঁ মানে ইয়াতে নাচিব নেকি আৰু বৰ্তমান মই এতিয়া আছো গেলাৰী এই গেলাৰী এইটো হৈছে গেলাৰী আৰু সেইফালে আছে গেলাৰী আপোনালোকে চাওক গাইজ ধুনীয়া কৰি গেলাৰী বনাইছে মানে চব মানে লোহাৰ বিম হয় এইবিলাক চব লোহা হয় আৰু এইফালে আছে গেলাৰী চাওক গাইজ চব একে গেলাৰী অকমান উঠি যাওঁ মই গেলাৰীত কাৰণ যোৱাবাৰ শুনো মতে দুজনমান ল'ৰা মানে গেলাৰীৰ পৰা পেচাব কৰি দিছে আৰু বেলেগৰ গাত পেচাব কৰি গৈছে গাইজ এইবাৰ যাতে তেনেকুৱা নকৰা গেলাৰীৰ পৰা যাতে কোনো পেচাব নকৰে তাৰে বাবে মই অনুৰোধ কৰিছো আপোনালোকক যোৱাবাৰ মানে বহুত ল'ৰা হাল্লা কৰিছে কোনোবা কৈছে মানে পানীৰ বটল মাৰিছে কোনোবা কি নহয় পেচাব কৰিছে বক্সা এইফালে কমপ্লিট মানে বক্স আছে পুরো ফিটিং হৈ আছে আৰু এইফালে আছে বক্স আৰু এটাকে ফাইনালি দাদা হাতে মানে চকী কৰা আছে চাক গাইজ আপোনালোকে পুরো ৰ'দত দাদা হাতে চকী কৰা আছে এইফালে মই গৈ আছো এইফালে আছে বক্স আছে আপোনালোকে চাক এইডাল লোহা এডাল হুমকা দি থৈ দিছে যাতে পেণ্ডেলটো হিলি নাযায় চাক গাইজ আপোনালোকে ভালদৰে চাক এই ষ্টেজটো আপোনালোকে চাক ইয়াতে আজি মানে সকলো নাটকখন এই ষ্টেজটোত হ'ব আপোনালোকে ভালদৰে চাক আৰু এতিয়া মই উঠি কেনে যাই আছো পিছফালে চাক গাইজ মই উঠি কেনে যাই আছো ভাইটি আহা তুমিও আহা কমপ্লিট আপোনালোকক দেখুৱাই আছো আহি থাকা গাইজ এই এটা ৰাস্তাত মই উঠিলো এই এটা ৰাস্তাত কি চলিব কি নচলিব এতিয়ালৈকে মই গম পোৱা নাই বৰ্তমান মই ষ্টেজত উঠিলো গাইজ আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো চাওক গাইজ আপোনালোকে ভালদৰে চাওক আমি তলত বহিম আৰু তলৰ পৰা আমি ইয়াতে নাটকখন চাম ধুনীয়া কৰি চাম নাটকখন চাওক গাইজ আপোনালোকক দেখুৱাই আছো ওপৰত কিমান লাইট লাগি আছে আপোনালোকে ভালদৰে চাওক ইফালে লাইট সিফালে লাইট কিমান মানে ডেকৰেশ্যন লাইট লাগি আছে এইবিলাক লাইট কিহৰ কাৰণে লগাইছে কি উদ্দেশ্যৰ কাৰণে লগাইছে এইবিলাক মানে থিয়েটাৰ কমিটিহে গম পায় আৰু এনেকে মোৰ মৰমৰ দাদা বহি আছে
দাদা ভাল নে খবৰ ভাল আৰু দাদাই যে টোপনি মাৰি আছে এফালে চাক গাইজ দাদা টোপনি মাৰি আছে লগতে এটা সৰু মোবাইল আছে এটা চাৰ্ট টেমা আছে দাদাৰ মানে এখানি প্ৰয়োজনীয় বস্তু আপোনালোকে চাক গাইজ আজি থিয়েটাৰ ধুনীয়া থিয়েটাৰ হ'ব সকলো গাইজ আজি ওলাই আহক এই আহ্বান থিয়েটাৰখন চাক যোৱাবাৰ বহুত মানুহে ভাল হোৱা বুলি কৈছে আহ্বান থিয়েটাৰখন এইবাৰো মই জানামতে আহ্বান থিয়েটাৰখন ভাল হ'ব কাৰণ আজি প্ৰস্তুতি পৰাশৰ বাইদেউৰ মানে নাটকখন আছে আজি আপোনালোকে ভালদৰে চাব গাইজ গাইজ আহ্বান থিয়েটাৰৰ আপোনালোকে পেণ্ডেলটো ভালদৰে চাওক আপোনালোকক ধুনীয়া কৰি দেখিছোঁ সুন্দৰ কৰি দেখিছোঁ ভালদৰে চাব আৰু মানে চকী কৰাই আছে আৰু কিছুমান দাদাই মানে চকীবিলাখনত মানে নম্বৰ মাৰি আছে চাওক গাইজ আপোনালোকে ভালদৰে চাওক মই এতিয়া ষ্টেডিঅ'ত আছোঁ ষ্টেডিঅ'ৰ পৰা আপোনালোকক কমপ্লিট দেখুৱাই আছোঁ চাওক গাইজ ভালদৰে চাওক ধুনীয়া কৰি দেখাইছোঁ আপোনালোকে ভালদৰে চাব এই দাদাজনক আকৌ এবাৰ দেখাইছোঁ পুৰা টোপনি মাৰি আছে দাদাই ধুনীয়া কৰি টোপনি মাৰি আছে আৰু এই দাদাজনে ইয়াতে ধুনীয়া কৰি বহি আছে ষ্টেজৰ ওপৰত মানে কাম কৰি আছে দাদাহঁতে আৰু এনেকৈ দাদাই মানে চিঙৰাৰ মানে টিফিনটো লৈ আছে দাদা কি চিঙৰা আছে নে নাই ইয়াত চকীপাৰা মানুহক মানে চাহ দি আছে না আৰু এফালে মোৰ মৰমত দাদা আছে কেনে কৰে একা মেইন মানুহ ন জানো মই এই আহ্বান থিয়েটাৰক আপুনি বহুত সহায় সহযোগিতা কৰি আহি আছে আহ্বান থিয়েটাৰ কলিজাত আছে ন আপোনাৰ বুকুৰ হৃদয়ৰ মাজত আছে যেনেকৈ আমাৰ মৰমৰ শিল্পী জুবিন দাক যেনেকৈ আমি মানে অন্তৰত মানে কলিজাৰ ভিতৰত ৰাখিছোঁ জুবিন দা যদিও মৰা বুলি আমি জানো আমাৰ মতে আমাৰ ভাবে অহা নাই যে জুবিন দা যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে জুবিন দা আমাৰ হৃদয়ৰ মাজত সদায় আছে আৰু চিৰদিন থাকিব আমাৰ হৃদয়ৰ মাজত থাকিব গাইজ ফাইনেলি আপোনালোকক আহ্বান থিয়েটাৰৰ মানে পেণ্ডেলটো দেখুৱাইছোঁ আপোনালোকে চাব ইমান লম্বা পেণ্ডেল চাওক গাইজ এইখনে হৈছে আহ্বান থিয়েটাৰ মানে আজি 15 তাৰিখ আৰু আজি 15 অক্টোবৰ চাওক গাইজ আপোনালোকক ভাল কৰি দেখুৱাই আছোঁ ভালদৰে চাব আৰু আপোনালোকে সকলো আহিব এই আহ্বান থিয়েটাৰখন চাবলৈ